নমস্কাৰ মই অনিন্দিতা পাল আৰু এখিনতে আপোনালোকক কিটি কথা জনাবলৈ পাই বৰ ভাল লাগিছে ভূপেন উজিৰ স্মৃতি ৰক্ষা সমিতি আৰু সাংস্কৃতিক সঞ্চালকালয় অসমৰ যুগ্ম প্ৰচেষ্টাত ভূপেনদাৰ ৭২তম জন্মদিন অহা ৫ এপ্ৰিল ২০২৫ তাৰিখে শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ প্ৰেক্ষাগৃহত পালন কৰা হ'ব আৰু এই দিনটিৰ লগত সংগতি ৰাখি আৰু এই অনুষ্ঠানটিৰ লগত সংগতি ৰাখি তেওঁলোকে এটি অনলাইন কম্পিটিশনো আয়োজন কৰিছে য'ত ভূপেনদাৰ খুব সুন্দৰ সুন্দৰ বাচক বনিয়া গীতৰ কিছুমান গীতৰ তেওঁলোকে অনলাইন কম্পিটিশন পাতিছে তাতে দুটি শাখা আছে ক আৰু খ শাখা আৰু ভূপেন উজিৰ স্মৃতি ৰক্ষা সমিতিৰ এটি ফেসবুক পেজ আছে যেটো মোৰ ভিডিওটিৰ তলত আপোনালোকে ডিটেইলছত পাই যাব তাতে গৈ পেলাই আপোনালোকে ৰুলস আৰু ৰেগুলেশনস যিবোৰ আছে কম্পিটিশনটি আপোনালোকে ভালকে পঢ়ি ল'ব তাৰ ভিতৰত কোনটো গীত আপোনালোকে আটাইতকৈ কনফিডেন্ট গাবলে ভালকে শুনি পেলাই সেই গীত কেটা আপোনালোকে গাই পেলাই এটা ধুনিয়াকে ভিডিও বনাই পেলাই তাতে আপোনাৰ WhatsApp নম্বৰ আছে WhatsApp নম্বৰত আপোনালোকে প্ৰেৰণ কৰি দিব লাগিব আৰু লাষ্ট ডেট অফ সাবমিশন অফ দ্য ভিডিও ইজ 30th মাৰ্চ মনত ৰাখিব খুব সুন্দৰ এটা সুযোগ আপোনালোকৰ বাবে খুব সুন্দৰ পুৰস্কাৰো আছে আৰু প্ৰয়াত ভূপেন উজিৰ দেৱক আমি সদায় শ্ৰদ্ধাৰে কৰো তেওঁৰ মিউজিক আমি সদায় এডমায়াৰ কৰো এই দিনটি সফলমণ্ডিত কৰাৰ এটো আপোনালোকৰ হাততো আছে আৰু কাইন্ডলি আপোনালোকে যাব 5 তাৰিখে ভিজিট কৰিব ধুনিয়াকে অনুষ্ঠানটি চাব আৰু লগতে কম্পিটিশনটো জয়েন কৰিব যদি আপোনালোকে ইচ্ছুক হয় থ্যাংক ইউ আৰু সময় বেছি নাই হাতত সেইকাৰণে ডোন্ট ওয়েস্ট ইওর টাইম মেক দ্য ভিডিও as soon as possible and submit it before 30th March